নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল কামৰূপৰ পাকৰকোনাত ভয়ংকৰ অগ্নিকাণ্ড এফএনবি ইটাভাটাত লাগিল বিধ্বংসী জুই শ্ৰমিক থকা কোঠাত সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জীৱন্তে অগ্নিদগ্ধ 10 জনতকৈ অধিক শ্ৰমিক কেইবাটাও সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয় অগ্নিদগ্ধ হৈছে পুৰুষ মহিলা শ্ৰমিককে ধৰি এটি পানী কেঁচুৱা সংকটজনক অৱস্থাত আটাইকেইগৰাকী লোকক সাংসাৰীৰ এইমছলৈ প্ৰেৰণ কৰা হয় অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপন কৰা হয় জুই শ্ৰমিকৰ কোঠালৈ যোৱা পথ যথেষ্ট ঠেক হোৱাৰ বাবে বৃদ্ধি পাইছে হতাহতৰ সংখ্যা অতি ভয়ংকৰ ঘটনা কামৰূপৰ পাকৰকোনাত অগ্নিকাণ্ড এফএনবি ইটাভাটাত লাগিল বিধ্বংসী জুই শ্ৰমিক থকা কোঠাত সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জীৱন্তে অগ্নিদগ্ধ হ'ল 10 জনতকৈ অধিক শ্ৰমিক কেইবাটাও সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হয় ভয়াবহ পৰিস্থিতি অগ্নিদগ্ধ হৈছে পুৰুষ মহিলা শ্ৰমিককে ধৰি এটি পানী কেঁচুৱা আমাৰ সাংবাদিক ধীৰাজ দাস ফোনলাইনত আছে ধীৰাজ অতি ভয়ংকৰ ঘটনা অধিক তথ্য বিচাৰিছো হয় প্ৰাঞ্জল আচলতে প্ৰায় 7:30 মান বজাত এই ঘটনাটো সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড বুলি ক'ব লাগিব যি কামৰূপৰ পাকৰকোনা অঞ্চলত যিটো এফএনবি নামৰ যিটো ইটাভাটা আছে ইটাভাটাৰ শ্ৰমিক থকা কোঠাত আচলতে ঘটনা সংঘটিত হৈছিল তেওঁলোকে নিশাৰ ভাগত আহাৰ আচলতে বনাবলৈ গৈছিল খাদ্য বনাবলৈ গৈছিল সেইখিনি সময়তে চিলিণ্ডাৰ বিস্ফোৰিত হৈছে প্ৰথমতে এটা কোঠালিত যি চিলিণ্ডাৰ বিস্ফোৰণ হয় তাৰ পাছতে 3টাকৈ কোঠাত প্ৰায় 4টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে তাৰ ফলত ইতিমধ্যে 10 গৰাকী আচলতে অধিক শ্ৰমিক ইতিমধ্যে আহত হৈছে সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে এটি শিশু আৰু শিশুটি 6 মাহীয়া শিশু বুলি ইতিমধ্যে আমি জানিব পৰা গৈছে যিহেতু পানী কেঁচুৱা বুলি আমি ইতিমধ্যে উল্লেখ কৰিছো আৰু ইতিমধ্যে সকলোকে লৈ যোৱা হৈছে যি কামৰূপৰ যি সাংসাৰিক যি এইমছ আছে এইমছত ইতিমধ্যে লৈ যোৱা হৈছে অগ্নি নিৰ্বাপক বাহিনী আহিছে অগ্নি নিৰ্বাপক বাহিনী ইতিমধ্যে জুই নুমাবলৈ সক্ষম হৈছে কিন্তু যদিও মানে ইতিমধ্যে ক'ব লাগিব আচলতে গোটেই ঘটনাটো আচলতে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল ইতিমধ্যে আচলতে ঘূৰা পৰিৱেশৰ সৃষ্টি হৈছিল ইতিমধ্যে যিহেতু শ্ৰমিকসকলক লৈ যোৱা হৈছে দুখনকৈ এম্বুলেন্স লৈ যোৱা হৈছে যদিও প্ৰথম অৱস্থাত এম্বুলেন্স অহা নাছিল এখন ট্ৰেক্টৰে লৈ যোৱা হৈছিল তাৰ পাছতে আচলতে লৈ যোৱা হয় যি এম্বুলেন্স আহি পাই এম্বুলেন্সত লৈ যোৱা হৈছে ইতিমধ্যে দুখনকৈ এম্বুলেন্সত লৈ যোৱা হৈছে অধিক আচলতে ক'ব লাগিব যি শিশুটি অৱস্থা অধিক সংকটজনক বুলি ইতিমধ্যে খবৰ পানী কেঁচুৱা হয় ধীৰাজ পানী কেঁচুৱা এটি আৰু অতি মৰ্মান্তিক কিন্তু কোৱা হৈছে শ্ৰমিকৰ কোঠালৈ যোৱা পথ যথেষ্ট ঠেক যাৰ বাবে হতাহতৰ সংখ্যা বৃদ্ধি পালে হয় ক'ব লাগিব যিহেতু যিবোৰ আচলতে ইটাভাটা আছে ইটাভাটাৰ যিবোৰ শ্ৰমিক আছে শ্ৰমিকসকল আচলতে যিহেতু স্থানীয় নহয় তেওঁলোকে বাহিৰৰ পৰা আহি তাত কাম কৰি আছে তেওঁলোকে শ্ৰমিক হিচাপে কৰ্মৰত অৱস্থাত আছে আৰু সেই হিচাপে আচলতে ক'ব লাগিব যিটো আচলতে ঠাই আচলতে যথেষ্ট ঠেক কাৰণ আমি যিহেতু প্ৰথমকৈ নিউজ 18ৰ কেমেৰা গৈ আচলতে তাত প্ৰথম উপস্থিত হৈছিলো আমি সাংবাদিক উপস্থিত হৈছিলো প্ৰথমকৈ আৰু সেই সময়ত আচলতে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰপাছত দেখা পোৱা গৈছিল যিহেতু যথেষ্ট আচলতে ঠেক ঠাইটো যথেষ্ট ঠেক সেইকাৰণে আচলতে এটাৰ পাছত আনটো বিস্ফোৰিত হৈছে তাৰ পাছতে এই ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয় ইতিমধ্যে সকলোকে প্ৰেৰণ কৰা হৈছে ইতিমধ্যে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহি উপস্থিত হৈছে মেজিষ্ট্ৰেট আহি উপস্থিত হৈছে ক'ব লাগিব ভয়ংকৰ পৰিস্থিতি ধীৰাজ জুই নিৰ্বাপিত হৈছে সম্পূৰ্ণৰূপে হয় যিহেতু ইয়াৰ পূৰ্বে ক্ষমা কৰিব আচলতে দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীও তাত আহি উপস্থিত হৈছিল তাত ইতিমধ্যে জুই তেওঁলোকে নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে যিহেতু স্থানীয় লোকসকল আছিল তেওঁলোকে আচলতে আগবাঢ়ি আহিছে আৰক্ষী বিভাগৰ লোক উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈছে তেওঁলোকৰ আচলতে সকলোৱে মিলি আচলতে সেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে মঞ্জল আৰু সকলোকে এইমছত ভৰ্তি কৰোৱা হৈছে অগ্নিদগ্ধসকলক হয় সকলোকে ইতিমধ্যে লৈ যোৱা হৈছে যিহেতু এম্বুলেন্স আহিছিল 108 সেৱাৰ এম্বুলেন্সৰে তেওঁলোকে ইতিমধ্যে লৈ যোৱা আছে সাংসাৰিক এইমছত ইতিমধ্যে তেওঁলোকক ভৰ্তি কৰা হৈছে পানী কেঁচুৱাটোৰ অৱস্থা আচলতে সংকটজনক বুলি ইতিমধ্যে খবৰ আহি গৈছে মঞ্জল নিশ্চয় ধীৰাজ ধন্যবাদ জনাইছো এইখিনি তথ্যৰ বাবে আনফালে সোণাপুৰৰ মৰকদোলাতো বিধ্বংসী অগ্নিকাণ্ড প্লাষ্টিকৰ সামগ্ৰী প্ৰস্তুত কৰা ফেক্টৰীত অগ্নিকাণ্ড ভস্মীভূত সুজন গ্ৰুপ অফ প্ৰাইভেট লিমিটেডৰ ফেক্টৰী পল্লৱী গগৈ নামৰ মহিলাগৰাকীৰ ফেক্টৰীত বিধ্বংসী জুই ভস্মীভূত হৈছে লক্ষাধিক টকাৰ সামগ্ৰী সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক অগ্নি নিৰ্বাপক বাহিনীৰ 4খন বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হয় শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে আমাৰ সাংবাদিক মৌচুম বৈশ্যৰ এক ৰিপৰ্ট আছে আগবঢ়াইছো
সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী মৰকদোলা অঞ্চলত আৰু মৰকদোলাত চিজন গ্ৰুপ নামৰ এটা প্ৰতিষ্ঠানৰ প্লাষ্টিকৰ সামগ্ৰীৰে পুনৰ নিৰ্মাণ সামগ্ৰী বনোৱাৰ আচলতে এটা ফেক্টৰীত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে আৰু 4খনকৈ অগ্নি নিৰ্বাপক বাহনে আচলতে জুই নুমাবলৈ চেষ্টা কৰি আছে আৰু নিশ্চয়কৈ আজি ক'ব লাগিব চিজন গ্ৰুপ প্ৰাইভেট লিমিটেড নামৰ এই প্ৰতিষ্ঠানটো নামাকৰণ জানিব পৰা গৈছে আৰু মেচিনৰ লগতে কেইবা লক্ষাধিক টকাৰ সম্পত্তি শ্বৰ্ট চাৰ্কিটৰ ফলতে আচলতে জুইৰ অগ্নিৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদিও লক্ষণীয় বিষয়টো হ'ল যে সোণাপুৰত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে এটাৰ পাছত আনটো উদ্যোগ লাগিলে সেই প্লাষ্টিকৰ উদ্যোগেই হওক অন্যান্য উদ্যোগেই হওক কিন্তু পৰ্যাপ্ত যি সুৰক্ষাৰ ব্যৱস্থা থাকিব লাগে যি অগ্নি নিৰ্বাপকৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ত তেওঁলোকৰ আচলতে কেনেধৰণৰ গুৰুত্ব তাৰ যি ক'ব লাগিব প্ৰশাসনে যি চোৱা চিতাৰ দায়িত্ব আছিল নিশ্চয়কৈ সেয়া পালনৰ নিশ্চয় প্ৰয়োজন অনুভৱ হৈছে বৰ্তমান কিয়নো যি আমি দেখিবলৈ পাইছোঁ যি আচলতে এই চিজন গ্ৰুপ অফ প্ৰাইভেট লিমিটেডৰ নামৰ এই প্ৰতিষ্ঠানটোত প্লাষ্টিকৰ পুৰণা প্লাষ্টিকেৰে নতুন সামগ্ৰী নিৰ্মাণৰ এই কাৰখানাটোত দেখা পোৱা নগ'ল অগ্নি নিৰ্বাপনৰ বাবে বিশেষ ব্যৱস্থা থকা। ধন্যবাদ মৌচুম। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছতে লৈ যোৱা হৈছে পাণবজাৰ থানালৈ। 111/25 নম্বৰ গোচৰত গ্ৰেপ্তাৰ দিলৱাৰ হুছেইনক বিএনএছৰ অধীনত সাংবাদিকজনৰ বিৰুদ্ধে 4টাকৈ ধাৰা সন্নিৱিষ্ট হৈছে। বিএনএছৰ অধীনত 329, 324(4), 351(3), 309(4), 115 ধাৰা সন্নিৱিষ্ট। 309(4) ধাৰা অনুসৰি জামিনযোগ্য নহয় গোচৰটো। দোষী সাব্যস্ত হ'লে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। সাংবাদিকজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ডকাইতিৰ গোচৰ। বেংকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ লৈ পলায়নৰ অভিযোগত গোচৰ ৰুজু হৈছে। 25 মাৰ্চত বেংকৰ তৰফৰ পৰা একে সময়তে দাখিল হৈছিল 2খন এজাহাৰ। ইফালে পৰ্টেলৰ সাংবাদিকক DIPRে দিয়া নাই সাংবাদিকৰ মৰ্যাদা। দিলৱাৰ হুছেইনৰ গ্ৰেপ্তাৰ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেখেতটো পৰ্টেলত কাম কৰে আৰু পৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই। অসমত যিসকলে পৰ্টেলত কাম কৰে, লিগেচি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে, কিন্তু ইউটিউব চেনেল পৰ্টেল এইসকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে। গতিকে মই ভাবোঁ যে এইটো এজন ইণ্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈয়ে থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে, কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ো কৰে। গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি। কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো, তেওঁৰ 4-5খন ডাম্পাৰো আছে, তেওঁ বিভিন্ন ব্যৱসায়ো কৰে, পাৰ্ট টাইম এটা চেনেল এটা পৰ্টেলত কাম কৰে আৰু সেই পৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পৰ্টেল। গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব। এইটোতো আমি নাজানো তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকৈ জানিম। সাংবাদিকৰটো যদি সাংবাদিক এজনে গৈ কাৰোবাৰ লগত কাজিয়া কৰিলে তেওঁ এতিয়া এৰেষ্ট নহ'ব নেকি? সাংবাদিক এজনে কাৰোবাৰ লগত হুলস্থুল কৰিলে তেওঁ এৰেষ্ট নহ'ব নেকি? লিখা পঢ়াৰ ক্ষেত্ৰত এৰেষ্ট নহয়। মই জানাত এতিয়ালৈকে সাংবাদিক সংঘ এপেক্স বেংকত গৈ মেনেজাৰজনৰ লগত কথা পতাই নাই যে আপোনাৰ তাত কিয় আহিছিল, কিবা বেলেগ কথাত আহিছিল, ঘৰুৱা কথাত আহিছিল, লোন বিচাৰি আহিছিল, লোন নিবিচাৰি আহিছিল, তেওঁ তাতে লোন বিচাৰি গৈছিল নে কি বিচাৰি গৈছিল, সেই কথাখিনিটোতো সাংবাদিক সংস্থাৰ প্ৰতিনিধি দল এটাতো এপেক্স বেংকত যাব লাগিব, দুই পক্ষতো শুনিব লাগিব। পুলিচৰ ৰিপৰ্টটো আহিছে যে তেওঁ শিডিউল ট্ৰাইব সম্প্ৰদায়ৰ বড়ো বুলি ব্যক্তি এগৰাকীক খুব ঘৃণনীয়ভাৱে ব্যৱহাৰ কৰিছিল আৰু দ্বিতীয় ৰিপৰ্টটো আহিছিল যে তেওঁ বেংকত এটা বৃহৎ পৰিমাণ টকাৰ লোন দাবী কৰিছিল তেওঁৰ ব্যৱসায়িক কাৰণে। ইয়াত লিখা পঢ়াৰ লগত কথাটো জড়িত নাই, যিটো পুলিচৰ ৰিপৰ্ট। আৰু আজি বড়ো বোলা ব্যক্তিগৰাকীয়ে 164 ষ্টেটমেণ্টটো দিছে কোৰ্টত যে মোক অবাইচ ভাষাত গালিগালাজ কৰা হৈছিল বুলি। আৰু গোটেইকেইটা কেছে সাংবাদিকতাৰ লগত জড়িত নহয়।
লিখাৰ কাৰণে তেওঁক এৰেষ্ট কৰা নাই সেইটো ভুল ভাবিবই নালাগে মইতো আজিও কৈছো আমাৰ ওপৰত যিমান লিখে লিখক লিখাৰ কাৰণে অসমত কোনো জাৰ্নেলিষ্টক কোনেও এৰেষ্ট নকৰে আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈ লাইভত আছে প্ৰিয়ব্ৰত যেহেতু পানবজাৰ থানালৈ অনা হৈছে তাৰ পাছত তেওঁৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা লোৱা হ'ব তেওঁক আৰক্ষীৰ জিম্মাত ৰখা হ'ব পুনৰ আদালতত হাজিৰ কৰা হ'ব কি তথ্য আছে হয় প্ৰাঞ্জল বিষয়টো আপুনি কোৱাটোৱে আচলতে 25 মাৰ্চ মঙ্গলবাৰে যি ঘটনা সংঘটিত হৈছিল এটা ৰাজনৈতিক দলৰ আচলতে ভাতৃ সংগঠনে আন্দোলন কৰিছিল আৰু সেই আন্দোলনৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰেছ ক্লাব বুলি ক'ব লাগিব অসমৰ তথা যি আচলতে সক্ৰিয় সাংবাদিকতাৰ লগত জড়িত ব্যক্তিসকল সাংবাদিকসকল সেই সাংবাদিকসকল জড়িত হৈ থকা এটা গুৰুত্বপূৰ্ণ প্ৰেছ ক্লাব গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগটো যিটো বিষয়ে বৰ্তমান সময়ত অসমৰ ৰাজনীতিয়ে হওক বা সামাজিক মাধ্যমতে হওক যথেষ্ট তোলপাৰ লগোৱা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট চৰ্চা হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু সেই বিষয়টোক লৈ পুনৰ এবাৰ আজি অধিক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ দিলৱাৰ হুছেইন মজুমদাৰৰ কাৰাগাৰৰ পৰাই পুনৰ এবাৰ গ্ৰেপ্তাৰ কৰিছে পানবজাৰ আৰক্ষীয়ে আৰু আমি বৰ্তমান সময়ত উপস্থিত আছো পানবজাৰ আৰক্ষী থানাৰ সমীপত বা সন্মুখত আৰু বৰ্তমান সময়ত এইখন পানবজাৰ আৰক্ষী থানাতে দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰি ৰখা হৈছে মঙ্গলবাৰৰ দিনটো যদি কথা কোৱা হয় তেন্তে প্ৰায় 8 ঘণ্টাৰ পৰা 10 ঘণ্টা সময় তেওঁক আটক কৰি ৰখা হ'ল তাৰ পাছত তেওঁৰ হাতৰ পৰা মোবাইল ফোন লৈ লোৱা হ'ল আৰু ৰাতি প্ৰায় 12:30 বজাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পাছতে সমগ্ৰ যি অসমতে আছে বা অসমতে সাংবাদিকসকলৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীত বিশেষকৈ যদি চোৱা হয় গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত বা নেতৃত্বত নিশ্চয় কথা হ'ল গোচৰ কেইবাটাও ৰুজু হৈছে এতিয়া বেংকত টকা দাবী কৰাৰো গোচৰ লোন দাবী কৰাৰ গোচৰ আৰু লগতে আন কেইবাটাও গোচৰ ৰুজু হৈছে নিশ্চয় প্ৰাঞ্জল সেইখিনি কথাক লৈ বৰ্তমান সময়ত কিন্তু ৰহস্য সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ যিটো গোচৰত আগতে দিলৱাৰ হুছেইন মজুমদাৰ গ্ৰেপ্তাৰ হৈছিল অৰ্থাৎ মঙ্গলবাৰৰ দিনটোত যিটো গোচৰত গ্ৰেপ্তাৰ হৈছিল তাৰ সেইটো সময়তে একে সময়তে আচলতে এজাহাৰ দাখিল কৰা হৈছিল দুয়োটা গোচৰৰ কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে সেই কথা বতৰাখিনি বা আজি যিটো গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা বতৰাখিনি সংবাদ মাধ্যমৰ আগতে হওক বা তেওঁৰ পৰিয়ালবৰ্গৰ ওচৰতে হওক জ্ঞাত কৰা নাছিল বা জনোৱা নাছিল তাৰ পাছতে আজিৰ দিনটোত পুনৰ এবাৰ এনেধৰণৰ যি কাণ্ড সংঘটিত কৰিছে তাক লৈ কিন্তু চাঞ্চল্য সৃষ্টি হৈছে বা ৰহস্য সৃষ্টি হৈছে নিশ্চয়কৈ দ্য ক্ৰছ কাৰেণ্টৰ আচলতে পৰিচালনা সম্পাদকগৰাকী আমাৰ মাজত উপস্থিত আছে খগেন কলিতা ছাৰ আৰু তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে আজি পুনৰ এবাৰ দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে কাৰাগাৰৰ পৰা তেওঁ পুনৰ এবাৰ লৈ অনা হৈছে কিন্তু আজিৰ দিনটোত তেওঁ জামিন বল জমা দিয়াৰ পাছত মুক্তি কৰি দিয়া মুক্তি পোৱাৰ সম্ভাৱনা আছিল বা কথা আছিল কিন্তু গোটেই কথাবোৰ পুনৰ এবাৰ যেন তাক লাগি গৈছে ওলোটা হৈ গৈছে এইটো আমি ক্ষুব্ধ হৈছোঁ আমি দেখিছোঁ কিন্তু আমি আচৰিত হোৱা নাই বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখন প্ৰেছ কনফাৰেন্সত তেখেত দিলৱাৰ হুছেইনক বা দিলৱাৰ হুছেইনে কাম কৰা দ্য ক্ৰছ কাৰেণ্টক লৈ যিমানখিনি ব্যস্ত হৈছে যিমানখিনি বক্তব্য ৰাখিছে তাৰ পৰা এটা কথা প্ৰমাণ হৈছে যে দ্য ক্ৰছ কাৰেণ্ট বা দিলৱাৰ হুছেইন এইসকলক মুখ্যমন্ত্ৰীয়ে প্ৰায় ব্যক্তিগত পৰ্যায়ৰ এখন যুদ্ধলৈ তেওঁ মানে পৰ্যবেক্ষিত কৰাৰ চেষ্টা চলাইছে গতিকে এইটো এটা স্বাভাৱিক যেনেই হৈছে এতিয়া স্বাভাৱিক হ'বই কাৰণ দিলৱাৰ হুছেইনে আজি যিখন 2 নম্বৰ এফআইআৰৰ গোচৰত তেওঁক আকৌ গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰা মানে জেলৰ পৰা তেওঁক ইয়ালৈ লৈ অহা হৈছে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেই কথা পোহৰলৈ অহা নাই তেওঁৰ পত্নী ভিতৰলৈ গৈছে কিন্তু তেওঁকো বোধহয় এতিয়ালৈকে হেৰি কৰা নাই কাৰণ তেওঁৰ পত্নী প্ৰথম দিনা ইয়াতে ৰাতি 11:30 বজালৈ পত্নীয়ে আৰক্ষীৰ লগত মানে তৰ্কাতৰ্কি কৰিব লগা হৈছে তৰ্কাতৰ্কিও ঠিক নহয় নিবেদন কৰিব লগা হৈছে কাৰণ পত্নী দিলৱাৰ হুছেইনৰ পত্নীকো আৰক্ষীয়ে ডায়েবেটিক পেচেণ্ট দিলৱাৰক মানে দৰৱ দিবলৈ অনুমতি দিয়া নাছিলে হয়তো সেই কথাটোৰ পিছত আজি তেওঁক ভিতৰলৈ যাবলৈ অনুমতি দিছে কিন্তু যি কাৰণত যি ধৰণে এৰেষ্ট মেমো এখন দিব লাগে পৰিয়ালৰ লোকক আৰক্ষীয়ে জনাব লাগে যে এই গ্ৰাউণ্ডত আমি তেখেতক গ্ৰেপ্তাৰ কৰিছোঁ সেই কথাটো হোৱা নাই তেন্তে এটা কথা সুধিব খুজিছোঁ যে মঙ্গলবাৰে একেটা গোচৰ আজি যিটো গোচৰত আচলতে গ্ৰেপ্তাৰ কৰিব ওলাইছে বা কিছু সময় পিছতে গ্ৰেপ্তাৰ হ'ব এই কথাখিনি কিন্তু বা এই এজাহাৰখন মঙ্গলবাৰে দাখিল কৰা হৈছিল কিন্তু ৰহস্যজনকভাৱে কালিৰ দিনটোত আদালতত সেইখিনি কথা বা তেওঁ গ্ৰেপ্তাৰ কৰাৰ সময়ত এই বেজটো এবাৰো দেখুওৱা নহ'ল যে আজিৰ দিনটোত যিটো আচলতে গোচৰ দেখুৱাইছে তেওঁলোকে এবাৰো দেখুওৱা নাছিল এই কথাখিনিতো ৰহস্য আছে নেকি কি ভাবে নাই নিশ্চয় ৰহস্যটো থাকিবই প্ৰথম কথাটো হ'ল যে তেখেতসকলে প্ৰথমেই যিটো ধাৰা জাপি দিয়া হৈছিল সেই ধাৰাটোত দিলৱাৰ হুছেইনক আদালতে জামিন দিছে
তাৰ পিছৰ কথাখিনি আছে যিটো মই আজি যিখিনি এতিয়ালৈকে গম পাইছোঁ সেয়া হ'ল দিলৱাৰ হুছেইনৰ ওপৰত এটা অভিযোগ দিয়া হৈছে যে তেওঁ অবৈধভাৱে হেৰিত সোমাইছে বেংকত সোমাইছে ফোৰ্চফুলি সোমাইছে মানে বলপূৰ্বকভাৱে সোমাইছে তাৰ পৰা তেওঁ হেৰি কৰিছে ফাইল চাইল আনিব খুজিছে নিশ্চয় প্ৰিয়ব্ৰত এইখিনি কথা গুৰুত্বপূৰ্ণ খগেন কলিতাৰ এয়া ভাষ্য আমি শুনিছোঁ কিন্তু লাইনত থাকক অলপ সময় আমি অধিবক্তাৰ কিছু ভাষ্য শুনাম যোৱাকালি যোনটো গোচৰ হৈছিলে সেই গোচৰত মহামান্য আদালতে আমাক ৰায় দিলে আমাক ফেভাৰত অৰ্ডাৰ দিলে আমি এইটো বেইল বণ্ড দি ৰিলিজ অৰ্ডাৰ লৈ আজি আহি চেণ্ট্ৰেল জেলত আমি ছাবমিট কৰিলোঁ এতিয়া ওলাই আহোঁতে আকৌ পাণবজাৰ আৰক্ষীয়ে লৈ গৈ আছে এই ফেমিলি মেম্বাৰ মোৰ লগত আছে না একো এৰেষ্ট মেমো আমাক দিয়া হোৱা নাই না ইনফৰ্ম কৰিছে যে আপোনাক পিক আপ কৰা হ'ল এইটো কেছত এইটো আনপ্ৰেচিডেণ্টেড ইণ্ডিয়ান হিষ্ট্ৰীত যে এজন মানুহ জেল পাইছে ৰিলিজ পাইছে বেইল পাইছে আকৌ ইমিডিয়েটলি তেখেতক গাড়ীত উঠাই লৈ গৈ আছে কিন্তু ফেমিলি মেম্বাৰ মোৰ লগত আছে মই ৰিপিট কৰি আছোঁ যে এতিয়ালৈকে তেখেতক একো জনোৱা হোৱা নাই ক'ত লৈ গৈ আছে কিহৰ কাৰণে লৈ গৈ আছে ছেকেণ্ড এফআইআৰৰ কাৰণে লৈ গৈ আছে কিন্তু ইণ্টাৰেষ্টিং এটা ফেক্ট চাব এই এফআইআৰখন যেতিয়া 4টা ছেকশ্যনত আছে অনলি 1 ছেকশ্যন নন ভেলিবল ছেকশ্যন সেইটো হ'ল যে দিলৱাৰ মজুমদাৰে সেই অফিচত যাই ফাইল চুৰ কৰিবৰ কাৰণে ট্ৰাই কৰিছে তেখেতে চুৰ কৰা নাই ট্ৰাই কৰিছে আৰু ছেইম লাইনটো যদি আপুনি চাই যোৱাকালিৰ এফআইআৰ আজিৰ এফআইআৰটো অলমষ্ট ইন চিমিলাৰ লাইন অনলি এই এডেডখিনি লগোৱা হৈছে যে তেখেতে ফাইল চুৰি কৰিবৰ কাৰণে সেই অফিচত গৈছিলে কিন্তু মোৰ তাত ভিডিঅ' ফুটেজ আছে যে অনাৰেবল MDয়ে তেখেতক মাতি লৈ গৈছে যে আপুনি ওপৰত আহক তাৰপিছত ফাইল চুৰিৰ অভিযোগত এতিয়া ছেকেণ্ড ইয়াৰ পৰা ৰিলিজ হোৱাৰ লগে লগে তেখেতক লৈ গৈ আছে হেৰাছমেণ্ট হৈ আছে আপোনালোকে দেখি আছে এইটো হেৰাছমেণ্ট নহয় এইটো হেৰাছমেণ্টৰ একটা এক্সট্ৰিম ষ্টেপ বুলি আমি ক'ব পাৰিম এইটো কিন্তু ভেৰি বেড চাইন ফৰ এ ডেমক্ৰেটিক ষ্টেট আমি এইটো ফাইট কৰিব লাগিব আপোনালোকে যিখিনি স্পিৰিট দেখুৱাইছে আই এম অবলাইজ ডেফিনেটলি আমি চবে মিলি পেলাই আকৌ কোৰ্টত যাম আৰু মোৰ আশা আছে যে কোৰ্টে আমাক ৰিলিজ দিব দ্বিতীয় গোচৰ নম্বৰ কিমান আৰু 111-2025 বুলি আৰু ছেকশ্যন লগোৱা হৈছে 329 324-4 351-2 আৰু 3094 3094টোৱে ট্ৰবলিং ছেকশ্যন য'ত পানিছমেণ্ট আপ টু 10 years আছে অধিবক্তাৰ এয়া ভাষ্য আমি শুনিলোঁ প্ৰিয়ব্ৰত ইতিমধ্যে আপুনি বিভিন্নজনৰ ভাষ্যও সংগ্ৰহ কৰিছে খগেন কলিতাই কিছু সময় পূৰ্বে ভাষ্য দিলে পৰিয়ালৰ লোক আছে থানাত আৰু পৰিয়ালৰ লোকক হয়তো সাক্ষাৎ কৰিব দিব কিছু সময়ৰ পাছত হয় প্ৰাঞ্জল তেওঁ যি আচলতে অৰ্ধাংগিনী বা তেওঁৰ পত্নী ইতিমধ্যে থানাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বা আৰক্ষীৰ সৈতে যিসমূহ আচলতে কথা বতৰা আছে গোটেই কথা বতৰাসমূহ তেওঁলোকে পাতিবলৈ চেষ্টা কৰিছে যে পুনৰ এবাৰ তেওঁক মঙলবাৰৰ দিনটোত আটক কৰাৰ পিছত বা গ্ৰেপ্তাৰ কৰাৰ পাছত আজিৰ দিনটোত পুনৰ এবাৰ কিয় গ্ৰেপ্তাৰ কৰিব ওলাইছে বা কি আচলতে ধাৰাত তেওঁ পুনৰ এবাৰ গ্ৰেপ্তাৰ কৰিব ওলাইছে গোটেই কথাখিনি পাতিব মেলিবৰ বাবে তেওঁৰ পত্নী ইতিমধ্যে আৰক্ষী ওচৰ চাপিছে বা পাণবজাৰ আৰক্ষী থানাৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু কিছু সময়ৰ পিছতে হয়তো তেওঁ ওলাই আহিব তাৰ পাছতে গোটেই কথাখিনি জানিব পৰা হ'ব কিন্তু বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ কথাটো এয়ে যে কেবিনেট বৈঠকতে হওক বা মুখ্যমন্ত্ৰী টুইটাৰ হেণ্ডেলতে হওক ইতিমধ্যে তেওঁ স্পষ্ট কৰিব খুজিছে বা কথাখিনি ইতিমধ্যে তেওঁ বিৱৰণ কৰিব খুজিছে যে দিলৱাৰ হুছেইন মজুমদাৰ আচলতে সাংবাদিক নহয় তেওঁ ব্যৱসায়ী এনেধৰণৰ কথাবোৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ক'বলৈ চেষ্টা কৰিছে বা তেওঁ ইতিমধ্যে কথা বতৰাবোৰ কৈছে গতিকে এই সন্দৰ্ভত আমি তেওঁৰ পৰা কথা জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকৰ মতে আচলতে এই গোটেই কথা বতৰা ধৰণখিনি কেনেধৰণৰ হয় বা পৰ্টেল সাংবাদিকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ মন্তব্য কৰিছে তাক লৈনো তেওঁলোকৰ প্ৰতিক্ৰিয়া কি সেই বিষয়ে আমি অকণমান প্ৰাঞ্জল জানিবলৈ চেষ্টা কৰিম এইটো কথা স্পষ্ট হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেবিনেটৰ পিছত যেতিয়া সংবাদ মেলিছে তেতিয়া কৈছে যে তেওঁ পৰ্টেলৰ সাংবাদিক গতিকে তেওঁক সাংবাদিক হিচাপে ধৰা নহয় এনেকুৱা ধৰণৰ কথা কিন্তু কৈছে বুজিছোঁ সাংবাদিক হিচাপে মুখ্যমন্ত্ৰী নধৰিবই পাৰে মুখ্যমন্ত্ৰীয়ে যিসকলক সাংবাদিক বুলি ধৰে তেওঁলোকে মুখ্যমন্ত্ৰীৰ প্ৰশস্তি গাব লাগিব মুখ্যমন্ত্ৰীয়ে যিসকলক সাংবাদিকৰ স্বীকৃতি দিয়ে মুখ্যমন্ত্ৰীৰ বোধহয় প্ৰশস্তি গালেহে স্বীকৃতি দিব গতিকে সেইটো মুখ্যমন্ত্ৰীৰ নিজৰ কথা তেখেতে কাক স্বীকৃতি দিয়ে কাক নিদিয়ে কিন্তু সাংবাদিক এজনক ৰাজনৈতিক নেতাই স্বীকৃতি দিয়ক নিদিয়ক সাংবাদিক এজনক ৰাইজে স্বীকৃতি দিয়ে যদি ৰাইজৰ পক্ষত থাকি ৰাইজৰ মনৰ কথা প্ৰতিফলন ঘটাব পাৰে সেইজন সাংবাদিকক ৰাইজে স্বীকৃতি দিয়ে সেইজনহে প্ৰকৃত অৰ্থত সাংবাদিক পৰ্টেলক স্বীকৃতি দিয়া নিদিয়া কথাটো সেইটো চৰকাৰী সিদ্ধান্ত হ'ব সেইটো চৰকাৰী স্বীকৃতিৰ কথা হ'ব কিন্তু পৰ্টেলৰ নিউজ মানুহে চাইছে পৰ্টেলৰ নিউজত মানুহৰ কমেণ্ট আছে বিভিন্ন ধৰণে মানুহে যদি মিছা হৈছে মিছা বুলি কৈছে মানুহে আৰু সঁচা হৈছে যদি সঁচা বুলি কৈছে গতিকে মই সেইটোৱে কৈছোঁ যে ৰাজনৈতিক নেতাৰ স্বীকৃতিয়ে সাংবাদিকতাক
কিমান দূৰ উপকৃত কৰিব বা কিমান দূৰ এই কামটো কৰোঁতে বাধাৰ সৃষ্টি কৰিব সেইটো একেবাৰে ইমমেটেৰিয়েল কথা সেইটো কথা আৰু এনেধৰণে প্ৰতিক্ৰিয়াবোৰ আহি আছে আৰু স্বাভাৱিকতে বিভিন্ন ভিন্ন মত শুনিবলৈ পোৱা গৈছে ভিন্ন প্ৰতিক্ৰিয়া আহি আছে আমি পৰৱৰ্তী সময়ত পোনপটীয়া এখন প্ৰচাৰ আগবঢ়াম প্ৰিয়ব্ৰত ধন্যবাদ মৰিয়নিৰ দিছৈ সংৰক্ষিত বনাঞ্চলত অগ্নিকাণ্ড বনাঞ্চলখনৰ উদয়পুৰত সংঘটিত হ'ল অগ্নিকাণ্ড নগা দুৰ্বৃত্তই বনাঞ্চলখনত জুই লগাই দিয়াৰ সন্দেহ কৰা হৈছে দীৰ্ঘদিনে বনাঞ্চলৰ ভূমি দখলৰ চেষ্টা কৰি আহিছে নগাই ঘটনাক লৈ সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় নগাই জুই লগাইছে এই বস্তিৰ ঔসংগাম এইটো ঔসংগাম বস্তি পৰে জুই লগাটো মাটিটো আৰু নগাই কয় আমাৰ বুলি কয় নগালাইনৰ মাটি বুলি কয় খেতি কাটি আৰু জুই লগাইছে আৰু নগাই আৰু বাগানটোতো লাগি আছে নাগাজাংকা বাগান আমাৰ ইয়াতে আৰু উদয়পুৰ পাৰ হলে মানে এফালে নাগাজাংকা কিমান দূৰত মানে 1 কিলোমিটাৰ হেৰফেৰ আৰু হয়তো লাগে হলেও তো হেঁতৰ মাটি বুলি কয় আমাক নকত দিব হেঁতি আমি ললো জাগুনৰ পৰা অপহৃত প্ৰকাশ চেত্ৰীক মুকলি কৰি দিয়া হ'ল 2024 চনৰ 18 ডিচেম্বৰত অপহৰণ কৰা হৈছিল প্ৰকাশ চেত্ৰীক ভাৰত ম্যানমাৰ সীমান্তৰ লংকা বস্তিৰ সমীপত মুকলি কৰা হয় প্ৰকাশ চেত্ৰীক আলফা স্বাধীনে অপহৰণ কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে এটা পাথৰ কুৱেৰীৰ পৰা অপহৰণ কৰা হৈছিল প্ৰকাশক আৰু অৱশেষত সুদীৰ্ঘ দিনৰ মূৰত প্ৰকাশ চেত্ৰীক মুকলি কৰি দিয়া হৈছে ঘোষণা কৰা হ'ল 2025 বৰ্ষৰ গুণোৎসৱৰ ফলাফল ক্ৰমাগতভাৱে চতুৰ্থবাৰলৈ গুণোৎসৱৰ ফলাফলৰ শীৰ্ষত অক্ষুণ্ণ থাকিল শিৱসাগৰ জিলা দ্বিতীয় স্থানত গোলাঘাট আৰু তৃতীয় স্থান দখল কৰিলে ডিব্ৰুগড় জিলাই ঘোষিত হ'ল 2025 বৰ্ষৰ গুণোৎসৱৰ ফলাফল ক্ৰমাগত চতুৰ্থবাৰলৈ শীৰ্ষত শিৱসাগৰ জিলা দ্বিতীয় স্থানত গোলাঘাট তৃতীয় স্থানত ডিব্ৰুগড় জিলা পূৰ্বতকৈ বৃদ্ধি পালে সফলতাৰ হাৰ বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 2025 চনৰ গুণোৎসৱৰ ফলাফল গুণোৎসৱৰ প্ৰভাৱত অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মান উন্নত হৈছে ফলাফল উন্নত হৈছে আৰু অভিভাৱকসকলৰ আস্থা এনেধৰণে ঘূৰি আহিছে যে তেওঁলোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীক উলিয়াই আনি চৰকাৰী বিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰাইছে বিগত 5 বছৰৰ তুলনাত এইবাৰ গুণোৎসৱৰ ফলাফলত হ্ৰাস পালে বি চি ডি গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা 5 বছৰত 100% বৃদ্ধি A+ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা 2017ত A+ গ্ৰেড পাইছিল 6307খন বিদ্যালয় 2025ত A+ গ্ৰেড পাইছে 13300 বিদ্যালয় 2017ত A+ গ্ৰেড পাইছিল 12927খন বিদ্যালয় 2025ত A+ গ্ৰেড পাইছে 13952খন বিদ্যালয় 2025 বৰ্ষত মুঠ 27252খন বিদ্যালয়ে A আৰু A+ গ্ৰেড পাবলৈ সক্ষম হৈছে 2025ত A গ্ৰেড পোৱা স্কুলৰ সংখ্যা বৃদ্ধি হৈছে 13300খন অৰ্থাৎ 5 বছৰৰ ভিতৰত A গ্ৰেড পোৱা স্কুলৰ সংখ্যা 100% বৃদ্ধি পাবলৈ সক্ষম হৈছে ই এটা ডাঙৰ এচিভমেন্ট যে 100% স্কুল A+ গ্ৰেড 2017ৰ পিছত A+ পোৱা স্কুলৰ সংখ্যা 100% ইনক্ৰিজ হৈছে A আৰু A+ যদি আমি যোগ কৰি দিওঁ আজি অসমৰ 26000 বিদ্যালয় উন্নত গুণগত মানদণ্ডলৈ ৰূপান্তৰ হৈছে ইয়াৰ বিপৰীতে 2017ৰ পৰা 2025লৈ কমিছে বি চি আৰু ডি গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা বি গ্ৰেড বিদ্যালয়ৰ সংখ্যা 5 বছৰত 13000ৰ পৰা 4000লৈ হ্ৰাস পালে চি গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা 9000ৰ পৰা 800লৈ কমিছে ডি গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা 7000ৰ পৰা 218খনলৈ কমিছে
বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে 2017 চনত 13,636খন স্কুলে চি গ্ৰেড পাইছিলে আৰু ডি গ্ৰেড 7,000খন স্কুলে লাভ কৰিবলৈ সক্ষম হৈছিল বি গ্ৰেড 13,000 চি গ্ৰেড 9,163 ডি গ্ৰেড 7,105 আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে 2025 চনত বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 13,000ৰ পৰা 4,000লৈকে কমি আহিছে চি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 9,000ৰ পৰা মাত্ৰ 800খনলৈ পৰিৱৰ্তন হৈছে আৰু ডি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 7,000ৰ পৰা মাত্ৰ 218ত পৰিণত হৈছে এইবাৰ এ+ গ্ৰেড পোৱা বিদ্যালয়লৈ আৰ্থিক পুৰস্কাৰ 25,000 টকালৈ বৃদ্ধি কৰা হৈছে গুণোৎসৱৰ ফলাফল ঘোষণা কৰি এ+ গ্ৰেড পোৱা বিদ্যালয়সমূহক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা 2030 চনৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ এখন আগবঢ়া ৰাজ্য হ'ব অসম যে 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাই এক উজ্জ্বল আৰু ভাৰতবৰ্ষৰ ভিতৰতে এক অদ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ বিপৰীতে এইবাৰৰ গুণোৎসৱত স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম স্থানত গোলাঘাট দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমে কামৰূপ মহানগৰ আৰু যোৰহাট জিলা গুণোৎসৱৰ বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে প্ৰধান শিক্ষকসকলক মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় 2026 বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত কৰাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা 26ত যেহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব সেইবাবে 2026ৰ মাজভাগতহে অনুষ্ঠিত হ'ব গুণোৎসৱ এই বছৰটো অসমত নিৰ্বাচনৰ বছৰ হ'ব স্বাভাৱিকভাৱে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি গুণোৎসৱ উদযাপন কৰিব নোৱাৰিম আৰু সেইবাবে 2026 বৰ্ষৰ মাজভাগতে আমি সপ্তম গুণোৎসৱ আয়োজন কৰিম গুণোৎসৱৰ ফলাফল ঘোষণা অনুষ্ঠানতে আৰোহণ কাৰ্যসূচীৰ অধীনত 4,300 শিক্ষাৰ্থীক প্ৰদান কৰা হয় টেবলেট এইবাৰ গুণোৎসৱত কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু চিৰাং জিলাৰ ফলাফল বেয়া হোৱাৰ কাৰণসমূহ বিচাৰি সমাধান উলিওৱাৰ পোষকতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে প্ৰীতি প্ৰিয়দৰ্শিনীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰক লৈ নতুন দিল্লী আৰু ঢাকাৰ মাজত অব্যাহত মতানৈক্যৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহম্মদ ইউনুছলৈ পত্ৰ প্ৰেৰণ কৰিছে পত্ৰ লিখি বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱসৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে লগতে দুই দেশৰ মাজত চলি থকা উদ্বেগৰ হাম কটাই দুয়োখন ৰাষ্ট্ৰৰ মাজৰ অংশীদাৰিত্ব আগুৱাই নিয়াৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে পত্ৰখনত বাংলাদেশৰ মুক্তিযুদ্ধৰ চেতনাৰ কথা উল্লেখ কৰি এই দুয়োখন দেশৰ সম্পৰ্কক পথ প্ৰদৰ্শন কৰা বুলি লিখিছে ইউনুছলৈ লিখা এখন পত্ৰত তেওঁ লিখিছে বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে মই আপোনালোক আৰু বাংলাদেশৰ জনসাধাৰণলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছো এই দিনটো হৈছে ইতিহাসত খোদিত আমাৰ ত্যাগৰ প্ৰমাণ যিটো দিনে আমাৰ ভাগ কৰিলে যদিও আমাৰ মাজত পাৰস্পৰিক অংশীদাৰিত্ব গঢ়ি তোলে মুক্তিযুদ্ধৰ চেতনাই আমাৰ সমৃদ্ধ সম্পৰ্কক বিভিন্ন ক্ষেত্ৰত পৰিচালিত কৰি আহিছে যিয়ে আমাৰ জনগণক সুবিধা প্ৰদান কৰি আহিছে উল্লেখযোগ্য যে 3 পৰা 4 এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদী আৰু ইউনুছে বেংককত অনুষ্ঠিত হ'বলগীয়া বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা আছে দেশজোৰা আন্দোলনৰ পাছত শেখ হাছিনাৰ আৱামী লীগ চৰকাৰক উৎখাত কৰাৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে হিন্দুকে ধৰি সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণৰ ঘটনাৰ বাতৰিৰ মাজতে ভাৰতে বাংলাদেশৰ আগত বাৰে উদ্বেগ প্ৰকাশ কৰি আহিছে ঢাকাই অৱশ্যে দাবী কৰিছে যে এই হিংসা ৰাজনৈতিক উদ্দেশ্য প্ৰদোদিত আৰু সাম্প্ৰদায়িক নহয় 2 এপ্ৰিলৰ পৰা আমেৰিকাৰ নতুন কৰ নীতি কাৰ্যকৰী হ'ব তেনে সময়তো আমেৰিকা ভাৰতৰ বাণিজ্য আৰু শুল্ক সম্পৰ্কীয় আলোচনাত ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰথম আৰু সৰ্বোচ্চ বুলি গণ্য কৰি আহিছে ভাৰতে অৱশ্যে বিশেষ সূত্ৰৰ মতে ভাৰতে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ নিৰ্বাচিত সামগ্ৰীত কিছু পৰিমাণে কৰ কৰ্তন কৰিবলৈ সন্মত হৈছে
কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতে আমেৰিকাৰ পৰা পোৱা কোনো হেঁচাৰ ফলত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতে আখৰোট, আপেল, কাঠবাদামৰ দৰে কিছু কৃষিজাত সামগ্ৰীত কৰ কৰ্তন কৰিবলৈ সাজু। কিন্তু ভাৰতৰ কৃষি খণ্ডৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি ঘেঁহু আৰু কুঁহিয়াৰৰ দৰে বহু সামগ্ৰীৰ ওপৰত কোনো ধৰণৰ ৰেহাই দিয়াৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে এগৰাকী চৰকাৰী বিষয়াই। কিন্তু এই ক্ষেত্ৰত চিন্তাৰ কাৰণ হৈছে অটোমোবাইল খণ্ড। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকালৈ আমদানি কৰা গাড়ীৰ ওপৰত 25% শুল্ক আৰোপ কৰা হ'ব বুলি ঘোষণা কৰিছে। আমদানিকৃত যাত্ৰীবাহী বাহন যেনে সেডান, SUV, ক্ৰছঅভাৰ, মিনিভেন, কাৰ্গো ভান, কম ওজনৰ ট্ৰাকৰ লগতে ইঞ্জিন, ট্ৰেন্সমিশ্যন, পাৱাৰ ট্ৰেইনৰ অংশ আৰু বৈদ্যুতিক উপাদানৰ দৰে মূল অটোমোবাইলৰ অংশৰ ক্ষেত্ৰতো 25% শুল্ক প্ৰয়োগ কৰা হ'ব। প্ৰয়োজন হ'লে এই শুল্ক অতিৰিক্ত অংশলৈ সম্প্ৰসাৰণ কৰিব বুলিও উল্লেখ কৰিছে হোৱাইট হাউছে। ইয়াৰ ফলত ভাৰতৰ অটোমোবাইল উদ্যোগত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। কিন্তু ভাৰতে বাইক আৰু সৰু যাত্ৰীবাহী বাহনত কিছু পৰিমাণে শুল্ক হ্ৰাস কৰিবলৈ সাজু। GST হাৰ হ্ৰাসৰ লগতে শুল্ক হ্ৰাসে চৰকাৰলৈ আশা কঢ়িয়াই আনিছে যে এই ব্যৱস্থাই ভাৰতৰ গ্ৰাহকক সুৰক্ষা দিব পাৰে। ইয়াৰ বাহিৰেও টেছলাক সমান সুযোগ দিয়া হৈছে, কাৰণ আশা কৰা হৈছে যে বৰ্ধিত প্ৰতিযোগিতাৰ লগে লগে মহিন্দ্ৰা আৰু টাটাৰ দৰে থলুৱা গাড়ী নিৰ্মাতাই নিজৰ কৰ্মদক্ষতা আৰু মডেলসমূহ উন্নত কৰিব। উল্লেখযোগ্য যে আমদানিকৃত গাড়ীত শুল্ক আৰোপ কৰিলে জাপান, দক্ষিণ কোৰিয়া, কানাডা, মেক্সিকো আৰু জাৰ্মানীৰ দৰে দেশৰ সৈতেও সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে বা পৰিব পাৰে, কাৰণ এই দেশসমূহ আমেৰিকাৰ ঘনিষ্ঠ অংশীদাৰ। বাৰ্বন হুইস্কিৰ দৰে বিখ্যাত আমেৰিকান সামগ্ৰী ভালপোৱাসকলৰ বাবে আছে ভাল খবৰ, কাৰণ ভাৰতে বাৰ্বন হুইস্কিত থকা শুল্ক হ্ৰাস কৰিবলৈ সন্মত হৈছে। এনেধৰণৰ আৰু অধিক পদক্ষেপ গ্ৰহণ কৰিব পাৰে ভাৰতে। চলিত বৰ্ষৰ জানুৱাৰী মাহত হোৱাইট হাউচলৈ উভতি অহাৰ পিছৰে পৰা ট্ৰাম্পে আমেৰিকাৰ প্ৰধান বাণিজ্যিক অংশীদাৰ কানাডা, মেক্সিকো আৰু চীনক আমদানিৰ ক্ষেত্ৰত শুল্ক আৰোপ কৰাৰ লগতে তীখা আৰু এলুমিনিয়ামৰ আমদানিত 25% শুল্ক আৰোপ কৰিছে। এতিয়া ভাৰতৰ মূল উদ্দেশ্য হৈছে চৰ্তাৱলী নিৰ্ধাৰণ কৰা আৰু উভয় পক্ষই দ্বিপাক্ষিক বাণিজ্য চুক্তিমতে কাম কৰা। ভাৰত চৰকাৰ আশাবাদী, যিহেতু আমেৰিকাই ভাৰতৰ সৈতে ইতিবাচকভাৱে যোগাযোগ কৰিব বিচৰাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। কিন্তু চৰকাৰে স্পষ্ট কৰি দিছে যে এইবোৰ আমেৰিকা আৰু ভাৰতৰ ক্ষেত্ৰত প্ৰযোজ্য কেৱল দ্বিপাক্ষিক আলোচনাহে। আন দেশসমূহেও একেধৰণৰ ৰেহাই আশা কৰিব নোৱাৰে, কাৰণ ভাৰতে কোনো ধৰণৰ হেঁচাত ৰেহাই নিদিয়ে। চৰকাৰী সূত্ৰই লগতে কৈছে, ভাৰতে আমেৰিকাৰ ঘৰুৱা বাধ্যবাধকতাক বুজি পায়। তেওঁলোকে সেইসকল নিৰ্মাতাক ঘূৰাই আনিব লাগিব যিসকলে আমেৰিকা এৰি আন দেশলৈ গৈছিল, যেনে ধৰক চীন। লগতে দৰ দাম আনৰ দৰে নহয়। আমেৰিকাই নিজৰ প্ৰতিনিধিৰ দল ভাৰতলৈ পঠিয়াইছে, যিয়ে সূচাইছে যে আমেৰিকাই ভাৰতৰ সৈতে সক্ৰিয়ভাৱে জড়িত হ'ব বিচাৰে। আমেৰিকাই মুকলিকৈ দেখুৱাব নোৱাৰে যে তেওঁলোক ভাৰতৰ ক্ষেত্ৰত শিথিল হৈছে। গতিকে ভাৰতে আশা কৰে যে কেইসপ্তাহমানৰ পিছতে কথাবোৰ অধিক ইতিবাচক হ'ব। ডিব্ৰুগড় জিলাৰ পৰা আপস্পা প্ৰত্যাহাৰ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পিছতে এই সিদ্ধান্ত। বৰ্তমান ৰাজ্যৰ 3খন জিলাত বাহাল থাকিব সামৰিক বাহিনী বিশেষ ক্ষমতা আইন। শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়াত বাহাল থাকিব আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট। সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ অসমত এটা সময়ত গোটেই অসমখন আৰ্ম ফৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত আছিল। ভাৰত চৰকাৰে পৰ্যায়ক্ৰমে আৰ্ম ফৰ্চ স্পেচিয়েল পাৱাৰ এক্ট উইড্ৰ কৰিলে। এসময়ত গৈ 6খন জিলাত ই সীমাবদ্ধ আছিল। যোৱা বছৰ 6খন জিলাৰ পৰা 4খনলৈ নমাই অনা হৈছিল: ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ। আজি ভাৰত চৰকাৰে ডিব্ৰুগড় জিলাকো অশান্ত অঞ্চল আইন আৰু আৰ্ম ফৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ পৰা আওতাৰ বাহিৰত লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড়ত যিহেতু আমি অসমৰ দ্বিতীয় ৰাজধানী নিৰ্মাণ কৰাৰ পথত আগবাঢ়িছিলোঁ, সেইবাবে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছিলোঁ যে ডিব্ৰুগড়ক আৰ্ম ফৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত থাকিব, ডিব্ৰুগড় থাকিব নালাগে। আজি ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰিছে যে এতিয়াৰ পৰা ডিব্ৰুগড়ত আপস্পাচা নাথাকে। কাৰ্যত এতিয়া আৰ্ম ফৰ্চ স্পেচিয়েল পাৱাৰ এক্ট অসমত শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়া জিলাত সীমাবদ্ধ হৈ থাকিব। আমি আশা কৰিছোঁ যে নেক্সট ৰিভিউত আমি নিশ্চয়
আৰু জিলা এই আফপাচাৰ পৰা আমি হ্ৰাস কৰিবলৈ সক্ষম হ'ম। পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ হৈ ভাৰতৰ পৰাই কাম কৰিছিল এগৰাকী ব্যক্তিয়ে। আলী তাকিৰ শ্বেখে ভাৰতৰ বিশেষ ব্যক্তিগৰাকীক ধাৰাবাহিকভাৱে প্ৰদান কৰিছিল ধন। পাকিস্তানত কাম নকৰাকৈ ভাৰতৰ পৰাই কাম কৰিয়েই আলী তাকিৰ শ্বেখৰ পৰা 3 বছৰ ধৰি দৰমহা লৈছিল সেই ব্যক্তিগৰাকীয়ে। SITৰ তদন্তত পোহৰলৈ আহিছে এনে বহু বিস্ফোৰক তথ্য। সংবাদমেলযোগে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। SITয়ে কোনো এজন ব্যক্তিৰ বিৰুদ্ধে তদন্ত কৰা নাই। SITয়ে আলী তাকিৰ শ্বেখ আৰু তেওঁৰ ভাৰতত থকা সহযোগীৰ বিৰুদ্ধে তদন্ত কৰি আছে। তদন্তত ভাৰতত থকা ব্যক্তিবিশেষৰ পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বহু আপত্তিজনক নথি লাভ কৰিছে SITয়ে। ছেপ্টেম্বৰৰ ভিতৰত SITয়ে সামৰিব তদন্ত। SITৰ তদন্তৰ ভিত্তিতে চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত। সেই বিশেষ ব্যক্তিগৰাকীৰ ভিছা বাতিলৰ বাবে প্ৰস্তাৱ আগবঢ়াব নে আইনী ব্যৱস্থা গ্ৰহণ কৰিব, SITৰ তদন্তৰ ভিত্তিত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে। SITয়ে আলী তৌকিৰ শ্বেখৰ ভাৰত বিৰোধী গতিবিধি আৰু তেওঁৰ লগত ব্যক্তি বিশেষৰ সম্পৰ্কৰ তদন্ত কৰি আছিল। তদন্তৰ কালত ব্যক্তি বিশেষে ভাৰতত চাকৰি কৰিও পাকিস্তানৰ পৰা দৰমহা লোৱাৰ দৰে বিভিন্ন পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ তথ্য SITয়ে জব্দ কৰিছে। যোৱা এটা মাহ ধৰি SITয়ে দিল্লী আহমেদাবাদকে ধৰি বিভিন্ন পাঞ্জাব বিভিন্ন চহৰত তেওঁলোকে ভ্ৰমণ কৰিছে আৰু তেওঁলোকে এই গোটেই বিষয়টো গভীৰতলৈ তদন্ত কৰিছে। ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি এই তদন্তৰ সামৰণি মাৰিবলৈ SITক আমি নিৰ্দেশ দিছোঁ। ছেপ্টেম্বৰ মাহত আমি অনুমান কৰিব পাৰিম যে এই বিশেষ গোচৰটো NIAলৈকে দিব লাগে, নাম্বাৰ 1। নাম্বাৰ 2 দিব নালাগে। নাম্বাৰ 3 কাৰোবাৰ ভিছা কেনচেল কৰিবৰ বাবে আমি ভাৰত চৰকাৰক অনুমোদন জনাব লাগে বা নালাগে, আৰু ইণ্টাৰপলৰ জৰিয়তে আলী তৌকিৰ শ্বেখৰ নামত এৰেষ্ট ৱাৰেণ্ট ইছ্যু কৰিব লাগে নালাগে। কিন্তু এতিয়ালৈকে যিমানখিনি মেটেৰিয়েল আমি পাইছোঁ, প্ৰথমতে সন্দেহ কৰাতকৈ আমি আৰু বেছি গভীৰ আৰু ভয়ংকৰ সম্পৰ্কৰ আমি সন্ধান পাইছোঁ। সময়ত SITৰ প্ৰতিবেদন কেবিনেটে অনুমোদন কৰাৰ পিছত আমি সংবাদ মাধ্যমৰ সন্মুখলৈকে আনিবও পাৰোঁ বা ভাৰত চৰকাৰলৈকেও আমি পোনে পোনে পঠিয়াব পাৰোঁ। আমি এই তদন্ত 30 ছেপ্টেম্বৰৰ ভিতৰত আমি সামৰণি মাৰিম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ত প্ৰতিবাদ। একাংশ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদস্থলী। ছাত্ৰ ছাত্ৰীৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কন্দৰ্প শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ। বিষয়াগৰাকীক তাৎক্ষণিকভাৱে অব্যাহতি দিয়াৰ দাবী। স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নেতৃত্বত এই প্ৰতিবাদ। প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে উপাচাৰ্যক প্ৰদান কৰে স্মাৰক পত্ৰ। উপাচাৰ্যক প্ৰতিবাদকাৰীয়ে অব্যাহতি দিয়াৰ বাবে দিছে 15 দিনৰ সময়সীমা। অন্যথা শিক্ষাৰ্থীসকলৰ অধিক প্ৰতিবাদ আৰু আন্দোলনৰ হুংকাৰ দিয়া হৈছে। অভিযোগ অনুসৰি পৰীক্ষাৰ ফলাফল সংক্ৰান্তীয় এটা সমস্যাৰ বাবে ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ ওচৰলৈ গৈছিল শিক্ষাৰ্থীৰ এটা দল। দলটোত আছিল স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতিৰ লগতে অন্য শিক্ষাৰ্থীও। পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে অপশব্দৰে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। এই ঘটনাক লৈ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যালয়ৰ সন্মুখত বহি পৰে শতাধিক ছাত্ৰ ছাত্ৰী। যদি কোনোবা এজন ষ্টুডেণ্টে ক'ৰবাৰ নগাঁও বা ক'ৰবাত দূৰৰ পৰা আহে, তেওঁ এটা কামৰ কাৰণে আহে, তেওঁ কামটো কৰি দিব পাৰে নোৱাৰে পিছৰ কথা, বা তেওঁক যদি বেয়া বিহেভ কৰি পঠায় তেওঁ কান্দে। মই নিজে দেখিছোঁ, সেইটো পিছৰ পৰা ল'ৰা ছোৱালী কান্দি ওলাইছে। আৰু মোক কৈছে দালাল উচ্চাৰণ কৰিছে, মদাহী উচ্চাৰণ কৰিছে। এজন বিশ্ববিদ্যালয়ৰ এডমিনিষ্ট্ৰেটিভ পোষ্টত থকা মানুহে এনেকে দালাল আৰু মদাহী উচ্চাৰণ কৰিব পাৰে নেকি? এইটো আজি প্ৰথম তেওঁৰ প্ৰতি অভিযোগ নহয়, ইয়াৰ আগতে তেওঁৰ প্ৰতি অভিযোগ আছে। আৰু আমি যেতিয়ালৈকে তেওঁক আজি নিলম্বন নকৰে বা তেওঁৰ যদি নৈতিক দায়িত্ব আছে, তেওঁৰ যদি লাজ আছে, তেওঁ যদি সঁচাকৈ শিক্ষাগুৰু হয়, তেওঁ আজি পদত্যাগ কৰক, নহ'লে এই প্ৰতিবাদ আমি কৰি যাম। ইয়াৰ উপৰি তেখেতৰ যি মিছবিহেভৰ কথা হৈছে, সেইটো আজিৰ কথা নহয়, ইয়াৰ আগতো বহুতবাৰ আহিছে।
মোৰ লগতো বহু কেইগৰাকী ছাত্ৰী তেখেতক লগ কৰিবলৈ গৈছে তেওঁ যেতিয়া প্ৰথমবাৰ ছাত্ৰীগৰাকী যায় তেওঁ একো কোনো ধৰণৰ ৰেছপন্স নাপায় তেওঁ যদি প্ৰশাসন ব্যৱস্থাটো এক্সাম যিখিনি পৰীক্ষাৰ নিয়ন্ত্ৰণ ভালদৰে কৰিব নোৱাৰে তেওঁ যদি মুখত ভাল ভাষা নাথাকে তেখেতে সেই সন্মানীয় চকীখনত বহি থকাৰ কোনো অধিকাৰ নাই তেওঁ পদত্যাগ কৰিবই লাগে এজন ভাল মানুহ আমাক লাগে আৰু সেইটোৱে আমাৰ স্পষ্ট দাবী আজি আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি উপাচাৰ্য আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি সময়সীমা বান্ধি দিয়াত ক্ষুব্ধ হয় উপাচাৰ্য ননীগোপাল মহন্ত দমত মোক কামত সিদ্ধান্ত নিদিব আমি সময় বিচাৰিছে কিয় সময় দিব নোৱাৰা এইখন বিশ্ববিদ্যালয় তোমালোকৰ বিশ্ববিদ্যালয় উপাচাৰ্য তোমালোকৰ বেলেগৰ নহয় নহয় সময় দিব নোৱাৰা বিশ্ববিদ্যালয় তোমালোকৰ বিশ্ববিদ্যালয় উপাচাৰ্য তোমালোকৰ আমি আলোচনা কৰি আছো আৰু বাতৰিখিনিৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ